আপোনালোকৰ ফালে এইবিধক কি বুলি কয়? আমাৰ ফালে মেমেধু বুলি কয়। মেমেধু বুলি কয় দেই, একদম পুৰা মেমেধু কয়, ধনিয়াও কয়, কিন্তু বেলেগৰ ফালে হয়তো বেলেগ বেলেগ নামো থাকিব পাৰে। কালি মই মেমেধু বুলি ক'লো হয়, পিছতহে ভাবিছোঁ কিছুমানে যদি মেমেধু বুলি ক'লে চিনি নাপাবও পাৰে। এইটো মেমেধু বুলি কয় দেই। পুৰা পিটিকা ভাত খাম এতিয়া, মানে পিটিকাত সানি ল'বৰ কাৰণে এইটো উঘলি আনিছোঁ, ঘৰতে লগাইছোঁ যিহেতু। এইফালে বেঙেনা এটাও এয়া পুৰা গেছতে পুৰি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে কেটলিটো দেখি নাহিব দেই, কেটলিটো মানে কি জুইত ব্যৱহাৰ কৰোঁ যে, সেইকাৰণে অকণমান ক'লা হৈ আছে তলটো। আৰু এইফালে একদম শুকান জলকীয়া দুটা পুৰি লৈছোঁ। শুকান জলকীয়াত মানে পিটিকাত সানি খোৱাৰ মজাই বেলেগ, গতিকে শুকানকৈ দুটা ধুনীয়াকৈ পুৰি ল'লোঁ। আৰু ধুনীয়াকৈ এতিয়া পিটিকাখিনি বনাই ল'ম। আৰু আমি আজি দুপৰীয়া সাঁজ এনেকৈ পিটিকা সৈতে খাম। আৰু বেঙেনা পিটিকা কাৰ কাৰ প্ৰিয় জনাবচোন দেই। মই হ'লে বেঙেনা পিটিকা পুৰা বেছি ভাল পাওঁ। মোৰ মানে ইমানেই বেছি প্ৰিয় এই পিটিকাবিধ, মই লাগে কাঁহি কাঁহি মুখ জপাব নোৱাৰা নহওঁ কিয়, তথাপিতো মই এই পিটিকাবিধ মানে ঠাণ্ডা দিনত এৰিব নোৱাৰোঁ, ইমানেই বেছি ভাল লাগে খাই। আৰু গৰম ভাতৰ সৈতে এনেকুৱা পিটিকা অকণমান হ'লেই মোৰ মানে ভাতকেইটা খাব পাৰোঁ। আৰু কিন্তু দাইল খাই মই বহুত বেছি বেয়া পাওঁ, গতিকে মই এনেকৈ পিটিকা ভাতেই বেছিভাগ ঠাণ্ডা দিনত খাওঁ। ঠাণ্ডা দিন যিহেতু বাহিৰতে ভাত খাওঁৱেই, আগতো দেখিছেই। আৰু পিটিকা ভাত আজি একদম পূৰা ভাজি আৰু পিটিকা ভাত, মানে একদম বিধে বিধে। এইফালে এয়া বেঙেনা বুট, এইফালে অকল বুট আৰু জলকীয়া নিমখ তেল সানি লৈছোঁ ধুনীয়াকৈ। এইফালে আকৌ লাই শাকৰ চাটনি দেই, মানে পূৰা জুতি বনাই লৈছোঁ। আৰু এনেকৈ খাই বহুত বেছি ভাল লাগে। আৰু লগতে এইফালে একদম এক থালি ভাত এক থালি নহয় দেই, মিছাই কৈছোঁ। এইখিনি ভাজিখিনি সৰহকৈ লৈছোঁ। লেচেৰা, তাৰপিছতে গাজৰ, ফ্ৰেঞ্চবিন, গাজৰ আৰু বুটৰ মানে ভাজি বনাই লৈছোঁ। এনেকৈ খাই বহুত বেছি টেষ্টি লাগে। আৰু মই দাইল খাই বেছি ভাল নাপাওঁ, গতিকে এনেকৈ ভাজি ভাতেই বেছিভাগ খাওঁ। গতিকে সকলোৱে ভাত পানী খোৱা বোৱা হ'লনে নাই জনাব দেই। লগতে আমিও কিছুমানে ভাবিব এহেঁতৰ আৰু কাম বন নাই, অকল খোৱা ভিডিঅ'। অকল সেইটোৱে কথা নহয়, আমি যিহেতু দিনটোৰ কৰ্মৰাজিখিনি দেখাই থাকোঁ আপোনালোকৰ লগত, আৰু কি কি কৰোঁ নকৰোঁ। গতিকে দিনটোৰ যিখিনি দেখাব পাৰোঁ, যিকণ সময় পাওঁ ভিডিঅ' সেইখিনিকে কেৱল কৰি পেলাই দেখাওঁ। আৰু দিনটো আমিতো ভিডিঅ'টোতে লাগি থাকিলে নহ'ব নহয় জানো, বহুত কাম থাকে। গতিকে কাম বন কৰি মেলি লৈ যিকণ সময় পাওঁ সেইকণ সময়তে ধুমাধুম ভিডিঅ' অকণমান কৰি লওঁ। লগতে আমাৰ সৰু পৰিয়ালটোক সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। আৰু ল'ৰাকেইটাই আমাৰ সম্পত্তি যিহেতু, সিহঁতক মানুহ বনাবলৈ গৈ বহুত বেছি কষ্ট কৰিব লগা হৈছে, কাৰণ সিহঁতৰ পঢ়া শুনাত বহুত বেছি বস্তুৰ প্ৰয়োজন হয়। সেইবাবে কিবা নহয় কিবা এটা মানুহজনে মই কৰি থাকিব লগা হৈছে। আৰু মানুহজনৰ যিহেতু হাতখন ভাঙিলে, ইমান কষ্টও কৰিব নোৱাৰে, তেওঁৰ কাৰণে ময়ো কিবা নহয় কিবা এটা কৰিব লগা হয়। আৰু যিহেতু আমাৰ ল'ৰাকেইটাক ডাঙৰ কৰিব পৰাটোৱে ডাঙৰ চিন্তা, সেইকাৰণে ভাবোঁ ভিডিঅ' অকণমান দি পেলাই আপোনালোকৰ মাজত কিবা নহয় কিবা এটা আগবাঢ়িব পাৰিলেও মই অকণমান ঘৰখনৰ সকাহ পাম, সেইবুলি